লক্ষ্য আৰু উদ্দেশ্যত উপনীত নহবগৈ নেকি এপছু বড়োলেণ্ডত বড়ো জাতীয়তাবাদৰ ধ্বজা উৰুৱাই ৰখাত প্ৰাচীৰ হ'ব কোন CM পদেই শেষ কৰিব নেকি বড়ো জাতীয়তাবাদক বড়ো মহিলাৰী দৈমাৰী কোন হ'ব CM বিষয়বোৰ প্ৰাসংগিকৰ পৰা অতি প্ৰাসংগিক হৈ আহিছে ডিভাইড এণ্ড ৰুল নীতিৰে বড়োলেণ্ডত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে নিজৰ খোপনি অতি সুদৃঢ় কৰি নিজ ভূমিৰ পৰাই বড়ো জাতীয়তাবাদ উৎখাত কৰিবলৈ তৎপৰ হোৱাৰ পিছত বল লৈ ফ্ৰণ্ট ফুটত এপছু BPF UPPLক লগত লৈ বড়োলেণ্ডত এটাই হ'ব বড়ো ৰাজনৈতিক দল এপছুৰ এই উদ্দেশ্যত যেন বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে BTRৰ CM পদবীয়ে প্ৰমোদ বড়োকো লাগে CM হাগ্ৰামা মহিলাৰীকো লাগে CM লোভনীয় এই CM পদৰ বাবেই প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে আকুৰগু স্থিতি গ্ৰহণ কৰাত BPF UPPLৰ মিত্ৰতাৰ বিষয়টো কিছু দূৰ আগুৱাইও এক প্ৰকাৰ থমকি ৰ'বলগীয়া হৈছে যাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অতি তাৎপৰ্যপূৰ্ণভাৱে কৈছে মিত্ৰতাই ভালো কৰে বেয়াও কৰে একত্ৰিত হোৱাৰ তেওঁলোকৰ লাভ হ'ব পাৰে বা একত্ৰিত হোৱাৰ কাৰণে কোনোবা ক্ষেত্ৰত ক্ষতিও হ'ব পাৰে এইটোতো সময়ে শিব জনগণেহে ক'ব যে মানে সেইটোৰ ক্ষেত্ৰত জনসাধাৰণে আশা কৰা বিষয়বোৰ তেওঁলোকৰ কাৰণে এটা মানে কি কয় ভৱিষ্যতত মানে কি কয় এইটো বাস্তৱত তেওঁলোকৰ জড়িত মানে হ'ব পাৰা পূৰণ কৰিব পাৰা হয় না নহয় ইয়াৰ সমান্তৰালকৈ বড়োলেণ্ডত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আগ্ৰাসনৰ সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে ক'লে কাৰোবাৰ উত্থান হ'লে কাৰোবাৰ পতন হ'ব কোনোবা ৰাজনীতিৰ দল হেৰুৱাই যাব ৰাইজৰ আস্থা যদি হেৰুৱাই পেলায় কোনোবা ৰাজনীতিৰ দল জিৰৰ পৰা উঠি যাব গতিকে এইবোৰ তেনেকুৱা নহয় কোনোবা আহিলে কাকবা নিষেধ কৰা তো পলিটিক্সত যদি ভাবি লয় তো কোনোবা উত্থান হোৱাটো কাৰোবাৰ পতন হ'বই আৰু সেইটো তুমি এনেকুৱাও ক'ব পাৰে কিন্তু তেনেকুৱা ধৰণৰ একো নাই চবেই নিজৰ নিজৰ কিবাটো লৈ ফালে চলি থাকিব বিধানসভাৰ অধ্যক্ষৰ মতৰ পৰা এটা কথা স্পষ্ট ৰাষ্ট্ৰীয় দলৰ উত্থানে আঞ্চলিক দলৰ পতন মতাটো স্বাভাৱিক এই বক্তব্যৰ আঁৰৰ আনটো অৰ্থ হ'ল ৰাষ্ট্ৰীয় দল শক্তিশালী হ'লে BTR প্ৰধান পদত বিজেপিয়ে প্ৰক্ষেপ কৰিব পাৰে বিশ্বজিৎ দৈমাৰীক সকলোৰে লক্ষ্য উদ্দেশ্য এটাই BTRৰ প্ৰধান হ'ব লাগে আৰু ইয়াৰ বাবেই প্ৰমাদ থুনুকা হৈছে অভেদ্য বুলি ভাবি থকা বড়ো জাতীয়তাবাদক ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা